বিপিএফ আৰু বিজেপি চৰকাৰে বাওখুংৰি সমষ্টিৰে মালেগাঁও অঞ্চলত য'ত উচ্ছেদ হ'ব সেই উচ্ছেদস্থলীত আহিছিলোঁ। ইয়াত ৰাইজৰ লগত মত বিনিময় কৰিলোঁ। ৰাইজৰ এটাই দাবী, কোনো পধ্যেই এই উচ্ছেদ তেওঁলোকে মানি নলয়। আৰু আমি এজন মুছলমান যুৱক হিচাপে হাগ্ৰামা মহিলাৰী আৰু বিজেপি চৰকাৰ যিটো আছে তেওঁলোকক অনুৰোধ জনাইছোঁ, এই নিৰীহ এই খিলঞ্জীয়া মানুহখিনিক আপোনালোকে কোনো পধ্যেই যাতে উচ্ছেদ নকৰে। ইয়াত তেওঁলোকৰ পূৰ্বপুৰুষ শুই আছে। আমি দেখিছোঁ ইয়াত এটা কবৰস্থান আছে, সেই কবৰস্থানত পূৰ্বপুৰুষসকল তাত শুই আছে, মছজিদ এটা আছে, ঈদগাহ এটা আছে। এতিয়া চৰকাৰে উচ্ছেদ কৰিম বুলি কোৱা কথাটো হাগ্ৰামা মহিলাৰীৰ মুখৰ পৰা শুব নাপায়। কাৰণ এইজন হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনৰ আগত কৈছিল BTC অঞ্চলত বসবাস কৰা প্ৰতিজন ভূমিহীন মানুহক ভূমিৰ পাট্টা দিয়া হ'ব। এতিয়া চৰকাৰ অহাৰ পিছত এইজন হাগ্ৰামা মহিলাৰী কথাৰ খুৰ সলনি হ'ল। তেওঁ এতিয়া মাটি কাঢ়িহে ল'ব বিচাৰিছে। এই কথাত আমি কেতিয়াও একমত নহয়। আৰু যদি চৰকাৰে উচ্ছেদ কৰিব বিচাৰে তেতিয়াহ'লে নীতিৰ ভিতৰত যাওক। য'ত মেদি মাটি আছে সেইখিনি চৰকাৰক নালাগে, য'ত খাছ মাটি আছে বা চৰকাৰী মাটি আছে সেইখিনি হাগ্ৰামা মহিলাৰীক লাগে। এইটো কেনেকুৱা নীতি? হাগ্ৰামা মহিলাৰী কৈছিল খাছ মাটিত থকা মানুহখিনিক তেওঁলোকক মাটিৰ পট্টা দিয়া হ'ব, আৰু এতিয়া খাছ মাটিখিনি তেওঁক কাঢ়ি ল'ব বিচাৰিছে। ইয়াক খুবেই BTC অঞ্চলৰ মুছলমানৰ কাৰণে দুৰ্ভাগ্যজনক। আজি এই গাঁৱৰ মানুহখিনি, মালগাঁও অঞ্চলৰ মানুহখিনি আতংকময় পৰিৱেশ আছে। তেওঁলোকৰ ৰাতি টোপনি নাই, কাৰণ হাগ্ৰামা মহিলাৰীৰ চলাহী কথাত ভুল গৈ BTC অঞ্চলৰ মুছলমানসকলে তেওঁক ভোট দি ভুল এটা কৰিলে যে এই কথাখিনি উপলব্ধি কৰিছে। আমি কৈছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক, তেওঁৰ যিখিনি চেলা চামুণ্ডা আছে BPF দলৰ নেতাকৰ্মী, চুলতান আলম, কামাল আজাদ, শ্বাহজাহান আলী আহমেদ আৰু যিসকল ভণ্ড জাতীয় নেতা, যিসকলে চিঞৰি আছিল নিৰ্বাচনৰ আগত বোলে হাগ্ৰামা মহিলাৰীৰ চৰকাৰটো আনিব লাগে, তেওঁলোকে এতিয়া জহাই ফুৰে বোলে তেওঁলোকৰ কাৰণে চৰকাৰ হৈছে। আজি ক'ত এবি আমচুৰ টাইছন হুছেইন, আজি ক'ত আমচুৰ ইমতিয়াজ হুছেইন, আজি ক'ত নেমচুৰ ৰাব্বানী হাফিজুল, তেওঁলোক ক'ত থাকিলে? এই মানুহখিনি যে আতংকময় পৰিৱেশত আছে, তেওঁলোকে আহক ৰাইজৰ ওচৰত, ৰাইজৰ অৱস্থা বুজ লওক, ৰাইজে কি অসুবিধাত আছে, ৰাইজে কি বিচাৰি আছে। আজিলৈকে জাতীয় সংগঠনৰ নেতৃবৃন্দই এই অঞ্চলত আহি ৰাইজৰ ওচৰত থিয় নিদিয়াটো এই অঞ্চলৰ ৰাইজে দুখ প্ৰকাশ কৰিছে। যি জাতীয় সংগঠনক চান্দা পাতি দি মুছলমানসকলে চলাই আছিল, যি জাতীয় সংগঠনৰ প্ৰতিটো কাৰ্যসূচীত মুছলমান সমাজে আগভাগ লৈছিল, আজি সেই মুছলমান জাতি বিপদাপন্ন। আৰু এই জাতীয় সংগঠনৰ নেতাবোৰ ইলেকশ্যনৰ আগত মোটা মোটা মাল লৈ আজি তেওঁলোকৰ মুখত চেলোটেপ লগাই দিছে। মই অনুৰোধ জনাইছোঁ জাতীয় সংগঠনৰ নেতৃবৃন্দক, এই নিৰীহ মানুহখিনিৰ হৈ মাত মাতক, হাগ্ৰামা মহিলাৰীক বাধ্য কৰক যাতে তেওঁ এই জেগাত যাতে কোনো পধ্যেই উচ্ছেদ কৰিব নোৱাৰে। আৰু যদি হাগ্ৰামা মহিলাৰী নাগপুৰক সন্তুষ্ট কৰাৰ কাৰণে, BJP RSS বজৰংগক সন্তুষ্ট কৰাৰ কাৰণে যদি উচ্ছেদ কৰেই, তেতিয়াহ'লে প্ৰতিটো পৰিয়ালৰ নামত যিখিনি মেদিপট্টা মাটি আছে, এই মেদিপট্টা মাটি তেওঁলোকে চৰকাৰে লৈ লওক, তাৰ উপযুক্ত ক্ষতিপূৰণ দিয়ক, আৰু প্ৰতিটো পৰিয়ালক 5 বিঘাকৈ মাটি দি উচ্ছেদ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু দ্বিতীয় এটা গুৰুত্বপূৰ্ণ কথা, আমি দেখিছোঁ যিটো অঞ্চলত তেওঁলোকে ছেটেলমেণ্ট দিব বুলি কৈছে, সেই অঞ্চলটো দ অঞ্চল, তাত বাৰিষা কালত পানী থাকিব, বানপানী আহিলে তাত মানুহ থকাৰ পৰিৱেশ নাথাকিব। গতিকে সেই অঞ্চলত ৰাইজে কোনো পধ্যেই যোৱাৰ কাৰণে আগ্ৰহী নহয়। তেনেকুৱা চৰকাৰৰ হাতত হাগ্ৰামা মহিলাৰী নিজে আইন বনাব পাৰে, ভূমি আইনটো BTC চৰকাৰে প্ৰণয়ন কৰিব পাৰে। গতিকে নতুন ভূমি আইন প্ৰণয়ন কৰি এই মানুহখিনিক ভাল জেগাত যাতে সংস্থাপন দিয়ে, আৰু প্ৰতিটো পৰিয়ালক ঘৰ বাৰী আকৌ পুনৰ নিৰ্মাণ কৰাৰ কাৰণে 10 লাখ টকা, আৰু এই যে ধৰ্মীয় মুছলমান যিখিনি মানুহ আছে, যদি চৰকাৰে উচ্ছেদ কৰে এই মছজিদটো কি কৰিব? এটা মছজিদৰ প্ৰয়োজন আছে। হাগ্ৰামা মহিলাৰী ঈদ আহিলে ঈদগাহত গৈ টুপি জুব্বা পিন্ধি নামাজ পঢ়ে। এই হাগ্ৰামা মহিলাৰী যদি এই অঞ্চলত কেতিয়াবা নামাজ পঢ়িব আহে, কোনটো ঈদগাহত নামাজ পঢ়িব? গতিকে ৰাইজৰ কাৰণে এটা ঈদগাহৰ ব্যৱস্থা কৰক। মানুহ যেতিয়া মৰিব তাৰ খতকাম কৰাৰ কাৰণে, তাক জানাজা কৰাৰ কাৰণে এটা কবৰস্থানৰ প্ৰয়োজন আছে, কবৰস্থান এটা ব্যৱস্থা কৰক, ঈদগাহ ব্যৱস্থা কৰক, মছজিদ মাদ্ৰাছা ব্যৱস্থা কৰক, মানুহখিনিক 5 বিঘাকৈ মাটি দিয়ক, এককালীন 10 লাখ টকা দিয়ক, তাৰপিছত উচ্ছেদ কৰক, আমাৰ ক'বলগীয়া নাথাকিব। গতিকে হাগ্ৰামা মহিলাৰী, আমি জানো যে আপুনি মুছলমানক অত্যাচাৰ কৰি ভাল পায়, আমি জানো আপুনি মুছলমানৰ তেজ খাই ভাল পায়,
আমি জানো আপুনি মুছলমানৰ ঘৰ বাৰী জ্বলাই ভাল পায়, গতিকে আপুনি ভাঙিব, এইটো আমি জানো। গতিকে ভাঙাৰ আগত এই মানুহখিনিক, নিৰীহ মানুহখিনিক, মালিগাঁও অঞ্চলৰ মানুহখিনিক আপুনি সংস্থাপন দিয়ক, 5 বিঘা মাটি দিয়ক এটা পৰিয়ালক, 10 লাখ টকা এককালীন কাৰ্য দিয়ক, ঈদগাহ বনাই দিয়ক, কবৰস্থান বনাই দিয়ক, মাদ্ৰাছা বনাই দিয়ক, মছজিদ বনাই দিয়ক, তাৰপিছত আপুনি উচ্ছেদ কৰক। গতিকে ৰাইজক এই কথাখিনিৰ লগত মানে সকলো জাতীয় দল সংগঠন আহি ৰাইজৰ এই মানে মূল যিটো দাবী, এই দাবীৰ লগত থিয় হৈ ৰাইজৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে আহ্বান জনাইছোঁ।